ৰুক্ষ বক্ষৰে মৰুময় অৱস্থালৈ গতি কৰিছে ব্ৰহ্মপুত্ৰ। অস্বাভাৱিক হাৰত হ্ৰাস পাইছে অসমীয়াৰ আয়ুষ ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ। শংকিত হৈ পৰিছে নৈপৰীয়া। উজনিৰ পৰা নামনিলৈ দ্ৰুতগতিত হ্ৰাস পাইছে লুইতৰ জলস্তৰ। বিগত কেইবা বছৰ ধৰি অস্বাভাৱিক হাৰত শুকাইছে ব্ৰহ্মপুত্ৰৰ পানী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে দক্ষিণ কামৰূপৰ সোণতলীৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ দৃশ্য এয়া। শুকান বালিচৰৰ মাজত এতিয়া যেন হেৰাই গৈছে চিৰপ্ৰবাহমান মহাবাহুৰ প্ৰকৃত ৰূপ। ভৰ বাৰিষা ফেনে ফুটুকাৰে উফন্দি উঠা ব্ৰহ্মপুত্ৰত এতিয়া নাই পানী। চাৰিওফালে কেৱল বালি আৰু বালি। চকুৰে মনিব পৰালৈকে বালিৰে ভৰিছে ব্ৰহ্মপুত্ৰৰ বুকু। যেন এয়া থৰ মৰুভূমিৰ দৃশ্যহে। ব্ৰহ্মপুত্ৰৰ বুকুত মৎস্য চিকাৰ কৰি পৰিয়াল পোহপাল দিয়া হাজাৰ হাজাৰ মৎস্যজীৱীলৈ এতিয়া নামি আহিছে অমানিশা। কিয়নো বুঢ়া লুইতৰ গভীৰতা হ্ৰাস পাই নদীৰ বুকুত সৃষ্টি হৈছে বৃহৎ বৃহৎ বালিচৰ। পানী কমি যোৱাৰ ফলত আমাৰ চৰ্চাপৰি মানুহৰ বাবে এক ক্ষতি হোৱা বুলি আমি অনুমান কৰিব পাৰিছোঁ। সেই কাৰণে আজি বছৰৰ লাষ্ট মুমেণ্ট আজি নৱেম্বৰ মাহৰ পৰা দেখা গৈছে ব্ৰহ্মপুত্ৰ নদীত পানী নাই। এই বালিচৰ দেখা গৈছে। তো এই বালিচৰৰ মাজত মানুহৰ যিবিলাক চৰুৱা মানুহ আছে, চৰত যিবিলাক মানুহে বসবাস কৰে, সেই মানুহবোৰৰ কাৰণে যাতায়াতৰ কাৰণে এনেকুৱা এটা প্ৰব্লেম হৈছে, এনেকুৱা এটা সমস্যা হৈছে। তেওঁলোকৰ এই বজাৰ কৰাৰ কাৰণে হওক বা তেওঁলোকৰ এই মৎস্য যিবিলাক মানুহে মৎস্য উৎপাদন কৰি পেলাই জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছে। কামৰূপ আৰু বৰপেটাৰ মাজত যোগাযোগৰ একমাত্ৰ ভৰসা যন্ত্ৰচালিত নাও। কিন্তু ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক হাৰত হ্ৰাস পোৱা বাবে এতিয়া নাও চলাচলতো অসুবিধা ব্যৱসায়ীসকলৰ, যাৰ ফলত বেপাৰ বাণিজ্যত লোকচানৰ সন্মুখীন হৈছে তেওঁলোক। এই ব্ৰহ্মপুত্ৰ নদীৰ লগত নৈপৰীয়া মানুহবিলাকৰ এটা ওতঃপ্ৰোত নিবিড় সম্পৰ্ক থাকে। বিশেষকৈ কৃষি ক্ষেত্ৰতে হওক বা মাছ মৰা যিবিলাক মাছমৰীয়া আছে তেখেতসকলৰ ক্ষেত্ৰত বা যাতায়াতৰ ক্ষেত্ৰত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। তো দিনে দিনে এই খৰালি প্ৰথম ভাগতে আমি দেখা পাইছোঁ যে হাজাৰ হাজাৰ বিঘা মাটি নাইকিয়া হৈ গৈছে, নদীৰ একদম পাৰত পৰি গৈছে, পানী নাইকিয়া হৈ গৈছে। তো ইয়াৰ আঁৰৰ মূল ৰহস্য হয়তো আমি নৈপৰীয়া ৰাইজে গম নাপাওঁ যদিও এইটো এটা উপযুক্ত তদন্ত হ'ব লাগে। খৰালিৰ আৰম্ভণিতেই এনেদৰে বাম হৈ পৰিছে বিশাল ব্ৰহ্মপুত্ৰ। ভৱিষ্যতে নোহোৱা হৈ যাব নেকি নদীখন? ইয়ালৈ আমাৰ মাজত এটা শংকা সোমাইছে যে ব্ৰহ্মপুত্ৰ নদী দিনে দিনে নাইকিয়া হৈ যাব নেকি। তো আমি বিভাগীয় কৰ্তৃপক্ষক আমি এটা আহ্বান জনাইছোঁ বা আপোনালোকৰ ৰিকুৱেষ্ট জনাইছোঁ যে আমাৰ এই ব্ৰহ্মপুত্ৰ নদী যি গতি দ্বাৰা বিভিন্ন সময়ত বিভিন্ন ডাইৰেকশ্যনত গতি কৰে, ইয়াৰ এটা উপযুক্ত গতি দ্বাৰা আপোনালোকে নিৰ্ধাৰণ কৰক। বিজ্ঞান বা প্ৰযুক্তিবিদ্যাৰ যিখিনি হয়তো আজিকালি সকলে জ্ঞাত যে মানে টেকন'লজি চূড়ান্ত শিখৰ পাইছে। তো আপোনালোকে টেকন'লজি ইউজ কৰি ব্ৰহ্মপুত্ৰ নদী এটা নিৰ্দিষ্ট গতি দিব পাৰি যদি এই নৈপৰীয়া ৰাইজৰ কাৰণে এটা ভাল হ'ব বুলি আমি বিবেচনা কৰোঁ। অস্বাভাৱিক হাৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত শংকিত হৈ পৰিছে নৈপৰীয়াৰ লগতে সচেতন মহল। শীঘ্ৰেই ব্ৰহ্মপুত্ৰৰ খনন অথবা অন্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান সচেতন জনতাৰ। সোণতলীৰ পৰা নয়ন আলীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।